চাবলৈ আৰম্ভ কৰিছে এনে খবৰ অৰ্থাৎ যোৱা গধূলি সময়ত অৰ্থাৎ যি যোৱা সন্ধিয়া সময়ত যি 4:30 পৰা 5 বজাৰ ভিতৰত যি আৰক্ষীৰ গোপন সূত্ৰৰ ক্ষেত্ৰত যি মৰিগাঁও দিশৰ পৰা এখন পালচাৰ বাইকৰ AS02 AG 1580 নম্বৰৰ যি পালচাৰ বাইকখনত ড্ৰাগছ কঢ়িয়াই আনিছিলে অৰ্থাৎ প্ৰায় 15টাকে বাকচ চাবোনৰ বাকচৰ যি ড্ৰাগছ কঢ়িয়াই আনিছিলে অৰ্থাৎ বৰভেটিৰ যি বৰভেটিস্থিত আছিলে বৰভেটিস্থিত যি নগাঁও সদৰ আয়ো আছিলে আৰক্ষী অধীক্ষক আছিলে আৰক্ষী অধীক্ষকে যি আহিছিলে তেখেতৰ যি লগত যি আৰক্ষী অধীক্ষকৰ যি টিম আছিলে টিম লৈ পেলাই তেওঁ আহিছিলে ধৰিবৰ কাৰণে বা অৰ্থাৎ অভিযানৰ সাপেক্ষে আহিছিলে তেওঁ সেই অভিযানৰ সাপেক্ষে তেওঁ দীপনাৰায়ণ গিৰি বুলি যিজন আৰক্ষী অধীক্ষক আছে আৰক্ষী বিষয়া আছে তেখেতক যি নুৰুল ইছলামে আঘাতপ্ৰাপ্ত কৰিছে তেখেতৰ বাওঁ হাতখন ভাঙিছে বুলি কৈছে অৰ্থাৎ মুখমণ্ডলতো কিছু আঘাতপ্ৰাপ্ত কৰিছে অৰ্থাৎ তেখেতক উন্নত চিকিৎসাৰ বাবে নগৰ যি এখন ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিলে উন্নত চিকিৎসাৰ বাবে তেওঁক বৰ্তমান সময়ত তেওঁক পাটনালৈ প্ৰেৰণ কৰিছে বৰ্তমান আৰক্ষীয়ে জানিবলৈ দিয়া মতে যি নুৰুল ইছলাম আছিলে নুৰুল ইছলাম বৰ্তমান সময়ত পলাতক অৱস্থাত আছে নুৰুল ইছলামৰ যি পালচাৰ বাইকখন আছিলে অৰ্থাৎ পালচাৰ বাইকখন আৰক্ষীয়ে জব্দ কৰি বাইকখন পুলিচৰ জিম্মাত আছে যিহেতুকে নুৰুল ইছলাম বৰ্তমান সময়লৈকে যি আৰক্ষীয়ে অভিযান চলাই আছে তেওঁক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই হয়তো আৰক্ষীয়ে তেখেতক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিব যি পালচাৰ বাইকখন আছিলে পালচাৰ বাইকখন AS02 AG 1580 নম্বৰ যি পালচাৰ বাইকখন আছিলে পালচাৰ বাইকখনে মৰিগাঁও দিশৰ পৰা যি 15টাকে চাবোনৰ বাকচত যি হেৰইন কঢ়িয়াই আনিছিলে বৰ্তমান বৰভেটিস্থিত যি তিনিআলি আছিলে তাতে সেই বাইকখন ৰখাইছিলে ৰখোৱাৰ সময়ত যি আৰক্ষী অধীক্ষকগৰাকী যি দীপনাৰায়ণ গিৰি আছিলে তেখেতক বাওঁ হাতখন আৰু মুখমণ্ডলত আঘাতপ্ৰাপ্ত কৰে যি ড্ৰাগছ কঢ়িয়াই আনিছিলে 15টাকে চাবোনৰ বাকচত ড্ৰাগছ কঢ়িয়াই আনিছিলে ৰফিকুল ইছলামে তেখেতক আঘাতপ্ৰাপ্ত কৰে যি আঘাতপ্ৰাপ্ত কৰাৰ লগে লগে তেখেতক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে ভৰ্তি কৰোৱা হোৱাৰ পিছত যি আজি পুৱাৰ ভাগত তেওঁক উন্নত চিকিৎসাৰ বাবে তেওঁক বাহিৰলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে আৰু সদৰ থানাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৰ্তমান সময়ত তেওঁ বাইকখন যদিও জব্দ কৰিছে ড্ৰাগছখিনি যদি জব্দ কৰিছে কিন্তু বৰ্তমান সময়লৈকে ৰফিকুল ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই তেওঁৰ বিৰুদ্ধে হয়তো অভিযান চলাই আছে নগাঁও সদৰ আৰক্ষীয়ে পৰৱৰ্তী সময়ত অধিক তথ্য জনাবলৈ চেষ্টা কৰিম।